নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকে দেখিছে যে অসমত এতিয়া গৰুক লৈ ৰাজনীতি চলি আছে, তৰ্ক হৈছে, বিতৰ্ক হৈছে। মন্ত্ৰীয়ে সাংবাদিকসকলক নিজ বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই আৰু তেনে এটা প্ৰেক্ষাপটত এতিয়া কিছুমান প্ৰশ্ন আহিছে, কিছুমান স্বীকাৰোক্তি আহিছে আৰু তাৰ পিছতে আমি এটা কথা ক'ব পাৰোঁ নেকি যে চৰাই মৰে ৰৈ মানুহ মৰে কৈ। আৰু এতিয়া কৈ মৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। হয়, আপোনালোকক আমি জনাই আছোঁ যে আপোনালোকে দেখিছে যে গৰু চুৰি অভিযোগ উঠিছে বিজেপি মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে আৰু এই অভিযোগসমূহ ভিত্তিত এতিয়া প্ৰশ্ন হৈছে, তৰ্ক হৈছে, বিতৰ্ক হৈছে আৰু প্ৰতিক্ৰিয়া আহিছে। প্ৰতিক্ৰিয়া স্বৰূপে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেখেতে কৈছে যে আমি কংগ্ৰেছৰ দিনত বহুত বেয়া কাম কৰিলোঁ। তেওঁ স্বীকাৰোক্তি দিছে আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত এতিয়া ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াই জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী জনাইছে, লগতে মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছে। লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে যে ফিজুচ হাজৰিকা, মন্ত্ৰী ফিজুচ হাজৰিকা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গুৰু হ'ল হিমন্ত বিশ্ব শৰ্মা। সমগ্ৰ চিণ্ডিকেটৰ নেতৃত্ব প্ৰদান কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু সেইবাবে হয়তো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এতিয়া গ্ৰেপ্তাৰ কৰা হোৱা নাই বা মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰা হোৱা নাই। যদি কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ দুৰ্নীতিত লিপ্ত হৈছিলে তেতিয়াহ'লে তেওঁ লগে লগে এতিয়া জেললৈ যাব লাগে। মানে একদম প্ৰথম কথা, যদি দুৰ্নীতিত লিপ্ত হৈছিলে তাৰমানে তেওঁ নিজে ক'লে যে কংগ্ৰেছ চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাহঁতে কেলেংকাৰী কৰিছিলে, চিণ্ডিকেট চলাইছিলে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা যি চিণ্ডিকেট ৰাজ, কংগ্ৰেছৰ দিনত চলি থকা চিণ্ডিকেট ৰাজ, তাৰে দ্বিতীয় সংস্কৰণ হ'ল বিজেপিৰ দিনত চলি থকা এতিয়া দুৰ্নীতি আৰু চিণ্ডিকেট ৰাজ। এইটো এবাৰ প্ৰমাণিত হ'ল। এতিয়া এই প্ৰমাণ হোৱাৰ পাছত আচলতে মন্ত্ৰীসভাৰ পৰা মন্ত্ৰীজনক বৰ্খাস্ত কৰিব লাগে নে নাই? কিন্তু কৰিব জানো? নকৰে, কাৰণ সেই মন্ত্ৰীজনৰ গুৰুজন হ'ল আচল চিণ্ডিকেট মাষ্টাৰজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। যিহেতু হিমন্ত বিশ্ব শৰ্মা গোটেই এই পীযুষ হাজৰিকা বা জয়ন্ত মল্লৰ গুৰু, গতিকে হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাক কেতিয়াও বৰ্খাস্ত নকৰে, জয়ন্ত মল্ল বৰুৱাক কেতিয়াও বৰ্খাস্ত নকৰে। গতিকে অতি সোনকালে মই বৰ্খাস্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ। লগতে আপুনি যিটো কথা কৈছে যে জয়ন্ত মল্ল বৰুৱাই এনেকৈ কেলেংকাৰী সংগঠিত কৰি প্ৰমাণ কৰি দিছে যে আচলতে কংগ্ৰেছৰ দিনত এই যিটো দাদা ব্ৰিগেড, এই দাদা ব্ৰিগেডটোৱে কংগ্ৰেছ ৰাজত্ব কালৰ পৰা, কাৰ শাসনৰ পৰা মই নাজানো, কংগ্ৰেছৰ শাসনৰ কালৰ পৰাই যে আচলতে এই কেলেংকাৰী সংগঠিত কৰি আহিছে এইটো প্ৰমাণিত হ'ল। আৰু এই প্ৰমাণ হোৱাৰ কাৰণে মই ভাবোঁ যে জয়ন্ত মল্লক গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ, তেওঁ নিজে স্বীকাৰ কৰি দিছে যে মই এই কেলেংকাৰী কৰাটো হয়। কেলেংকাৰী কৰা হয় বুলি কোৱাৰ পাছত ডেফিনেটলি এটা তদন্ত ঘোষণা হ'ব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। গতিকে এই মুহূৰ্তত জয়ন্ত মল্ল বৰুৱাক অকল মন্ত্ৰীসভাৰ পৰা খেদা নহয়, জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ দায়িত্বত পৰিণত হৈছে। মই অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰীক জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।